নমস্কাৰ অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। IMDT আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? এনসাৰ 1983 চনত। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এনসাৰ 1985 চনৰ 15 আগষ্ট তাৰিখে। অসম আন্দোলনৰ প্ৰথম শ্বহীদজন কোন আছিল? এনসাৰ খৰ্গেশ্বৰ তালুকদাৰ। কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? এনসাৰ বিশ্বসিংহ। নৰনাৰায়ণৰ আচল নাম কি? এনসাৰ মল্লদেৱ। কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? এনসাৰ হিড়িম্বাপুৰ। বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে? এনসাৰ আহোম। আহোমৰ শেষ ৰজা বা স্বৰ্গদেউৰ নাম কি? এনসাৰ পুৰন্দৰ সিংহ। কোন স্বৰ্গদেউ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? এনসাৰ জয়ধ্বজ সিংহ। শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? এনসাৰ লাচিত বৰফুকন। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? এনসাৰ 1826 চনত। ধোধৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? এনসাৰ গদাধৰ সিংহ। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? এনসাৰ ৰামসিংহ। লৰা ৰজাৰ প্ৰকৃত নাম কি? এনসাৰ চুলিকফা। চকৰি ফেঁটী বুৰঞ্জী কোনে ৰচনা কৰিছিল? এনসাৰ নুমলী বৰগোহাঁই। দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি? এনসাৰ চুহুংমুং। কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাগৰাকী কোন? এনসাৰ ভগদত্ত। লতা কটা ৰণ কাৰ দিনত হৈছিল? এনসাৰ ৰাজেশ্বৰ সিংহ। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? এনসাৰ 7খন। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? এনসাৰ পিয়লি ফুকন। ফুলগুৰিৰ ধেৱা কেতিয়া হৈছিল? এনসাৰ 1861 চনত। কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে বিখ্যাত? এনসাৰ জাতিংগা। বৰ্তমান অসমত থকা জিলাৰ সংখ্যা কিমান? এনসাৰ 35খন। অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত? এনসাৰ যোৰহাটত। অসমৰ কোন ঠাইত চিমেণ্ট কাৰখানা আছে? এনসাৰ বোকাজান। মিচিংসকলৰ জাতীয় উৎসৱ কি? এনসাৰ আলি আই লৃগাং। অসমৰ জাতীয় পক্ষী কি? এনসাৰ দেওহাঁহ। অসমৰ জাতীয় গছ কি? এনসাৰ হোলোং। ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? এনসাৰ 1901 চনত। কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পাইছিল? এনসাৰ 1974 চনৰ 11 ফেব্ৰুৱাৰী। পেট্ৰকেমিকেলছ লিমিটেড ক'ত অৱস্থিত? এনসাৰ নামৰূপত। হাতীদাঁতৰ অলংকাৰ কাৰখানা ক'ত অৱস্থিত? এনসাৰ বৰপেটা। অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'খনৰ নাম কি? এনসাৰ জ্যোতিচিত্ৰবন। বৰাকৰ উপনৈ কেইখন? এনসাৰ 9খন। চূণশিলৰ খনি ক'ত আছে? এনসাৰ কাৰ্বি আংলং। বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? এনসাৰ মাকুম।
কোনে প্ৰথমতে চাহ আৱিষ্কাৰ কৰিছিল? এনচাৰ ৰবাৰ্ট ব্ৰুচ। প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? এনচাৰ নটৰাজ। ডক্টৰ ভূপেন হাজৰিকাই প্ৰথম গীত গোৱা চিনেমাখনৰ নাম কি? এনচাৰ ইন্দ্ৰমালতী। বিলাতত পঢ়িবলৈ যোৱা প্ৰথম অসমীয়া কোন? এনচাৰ আনন্দৰাম ঢেকিয়াল ফুকন। এছিয়ান গেমছত স্বৰ্ণ বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন? এনচাৰ ভোগেশ্বৰ বৰুৱা। প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন? এনচাৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী। উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য বিচাৰপতি কোন? এনচাৰ ৰঞ্জন গগৈ। প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন? এনচাৰ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া বাৰ্তালোচনী কোনখন? এনচাৰ অৰুণোদয়। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? এনচাৰ ল'ৰা বন্ধু। নামঘোষাৰ ৰচক কোন? এনচাৰ মাধৱদেৱ। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? এনচাৰ চন্দ্ৰকুমাৰ আগৰৱালা। পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন? এনচাৰ হোমেন বৰগোহাঁই। অসম পঞ্চায়তী ৰাজ আইন কেতিয়া পাছ কৰা হৈছিল? এনচাৰ 1994 চনত। কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল? এনচাৰ 1938 চনত। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।